Hello future officers, welcome to Competition Care. মই বনজিৎ হুজুৰে আপোনালোকক ওয়েলকাম জনাইছো নিউজ পেপাৰ মেড সিম্পল 12 ছেপ্টেম্বৰলৈকে। আমাৰ আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ হৈছে গ্ৰীণ হাইড্ৰজেন, যিটো GS পেপাৰ 3 এটা টপিক হয়, সোৰ্স হৈছে আসাম ট্ৰিবিউন। নিউ ট্ৰেড পৰ্টেল, এইটো GS পেপাৰ 3 টপিক হয়। আয়ুষ্মান ভাৰত ৰিলেটেড টু GS পেপাৰ 2, CSTT প্ৰিলিমছৰ লগত জড়িত টপিক, আৰু AQMX সেইটো এটা প্ৰিলিমছৰ দৰকাৰী টপিক হয়। আপোনালোকে আমাৰ লাকি উইনাৰ কণ্টেষ্টৰ বিষয়ে জানে। এইটো এটা এক্টিভিটি বেছড লাৰ্ণিং হয়, যাতে আপোনালোকক আমি যিখিনি NMS কৰাই আছো আৰু যিখিনি ডাটা শ্বেয়াৰ কৰি আছো সেইখিনি আপোনালোকৰ লং টাৰ্ম মেমৰিলৈকে মনত থাকি যায়, আৰু প্ৰত্যেকজন বিজেতালৈকে আমি এটা আকৰ্ষণীয় উপহাৰ আগবঢ়াওঁ। আমাৰ ADRE 2.0 টেষ্ট সিৰিজ মাত্ৰ 199 টকাত উপলব্ধ। আমাৰ টেষ্ট সিৰিজটো লওক আৰু আপোনালোকৰ যিটো ADRE মাৰ্কছটো আৰু যথেষ্ট এনহেন্স কৰক। আমাৰ APSC CC 2024 ফাউণ্ডেশ্যন অনলাইন গাইডেন্স প্ৰগ্ৰেম, চমুকৈ OGP 5.0 চলি আছে, আমাক জইন কৰক। আৰু আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে আসাম জেনেৰেল নলেজ। আমাৰ অংশুমান গগৈ ছাৰ আৰু মধুস্মিতা ফুকন মেমে এই কিতাপখন অসমৰ জিকেক লৈ যথেষ্ট ধুনীয়াকৈ সংকলন কৰিছে। ইয়াৰ ডাটাসমূহ অত্যন্ত সুন্দৰ হয়, আপোনালোকে এখন লওক আৰু অসম জিকেৰ সকলোবিলাক এছপেক্ট কভাৰ কৰক। এতিয়া আহক আমাৰ প্ৰথম টপিকটো, গ্ৰীণ হাইড্ৰজেন। Climate need to focus on new areas like green hydrogen by PM Modi. Why in news? India's vision for green hydrogen. এতিয়া চাব, ভাৰতবৰ্ষ এতিয়া গ্ৰীণ হাইড্ৰজেনৰ ওপৰত গুৰুত্ব দিছে। প্ৰাইম মিনিষ্টাৰ মোদীয়ে তেওঁৰ স্পীচত, যিটো ছেকেণ্ড ইণ্টাৰনেশ্যনেল কনফাৰেন্স অন গ্ৰীণ হাইড্ৰজেন আছিলে, তাত গ্ৰীণ হাইড্ৰজেনৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। Prime Minister Narendra Modi highlighted the urgent need to focus on new energy solutions to address climate change, emphasized that the climate change is not just a future issue but require action now. Energy transition and sustainability are central to global policy discussions. এতিয়া চাব, গ্ৰীণ হাইড্ৰজেনৰ ৰোলটো আমাক দেখাব দিছে। এতিয়া আমি গ্ৰীণ হাইড্ৰজেনটো কি হয়? গ্ৰীণ হাইড্ৰজেনটো কি কৰে, যিটো পানীৰ ইলেক্ট্ৰলাইসিছৰ জৰিয়তে প্ৰডিউচ কৰা হয়, আৰু কি কৰা, সেইটো ৰিনিউৱেবল ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনত কাম হয়। গ্ৰীণ হাইড্ৰজেনৰ জৰিয়তে কি হয়, আমি যিখিনি এতিয়া গ্ৰীণ হাউচ এমিটেড কৰা আমাৰ ফুয়েল সকল আছে, সেই সকলো এইটো আমি ৰিনিউৱেবল চ'ৰ্চ হিচাপে ইউজ কৰিব পাৰোঁ। আৰু এই গ্ৰীণ হাউচ কি কৰে, গ্ৰীণ হাইড্ৰজেনে এটা টেম্পাৰেচাৰ প্ৰডাকশ্যন কৰে, আৰু যিটো আমি বিভিন্ন ধৰণৰ ফেক্টৰীত ইউজ কৰিব পাৰোঁ। বিভিন্ন যেনেকুৱা ষ্টিল মেকিং ইণ্ডাষ্ট্ৰী, তাৰ পাছত আপোনাৰ শ্বিপিং, এভিয়েশ্যন, সকলো ক্ষেত্ৰতে আমি এই গ্ৰীণ হাইড্ৰজেনটো ব্যৱহাৰ কৰিব পাৰোঁ। এইটো ৰিফাইনাৰী হয়, ফাৰ্টিলাইজাৰ হয়, হেভি ট্ৰেন্সপৰ্টেশ্যন। গতিকে কি হয়, ই আমাক এতিয়া যিটো গোলকীয় উত্তাপ বাঢ়িছে বা গ্ল'বেল ৱাৰ্মিঙৰ চলিউশ্যন আছে, তাক আমাক প্ৰভাইড কৰিব। এতিয়া ইণ্ডিয়াজ গ্ৰীণ hydrogen mission launched in 2023 with a budget allocation of rupees 19,774 crore. Objective কি হয়, to make India a global hub for green hydrogen production, utilization and export. আৰু লগতে কিহত ফকাস কৰিছে এওঁলোকে ফকাস কৰি আছে ইনোভেশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ, ইণ্ডাষ্ট্ৰি গ্ৰোথ এণ্ড ইনভেষ্টমেণ্টত। এতিয়া গভৰ্ণমেণ্টে আমাক কি ছাপোৰ্ট দিছে এই গ্ৰীণ হাইড্ৰজেনৰ ইনোভেশ্যনৰ কাৰণে? তেওঁলোকে আমাক কাটিং এজ টেকনলজি প্ৰভাইড কৰিছে, লগতে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে সহায় কৰিছে। ইণ্ডাষ্ট্ৰি একাডেমিয়া পাৰ্টনাৰশ্বিপ, যিখিনি চাইণ্টিষ্ট আছে আৰু লগতে ইণ্ডাষ্ট্ৰি, তেওঁলোকৰ মাজত এটা পাৰ্টনাৰশ্বিপ ফৰ্ম কৰাই দিছে, যাৰ ফলত আমি কি কৰিব পাৰোঁ, এই গ্ৰীণ হাইড্ৰজেনটো সোনকালে আমি প্ৰডাকশ্যন লাইনত আনিব পাৰোঁ। ষ্টাৰ্টআপছ এণ্ড এণ্ট্ৰপ্ৰেনিয়ৰ্ছ আৰ ইনচেণ্টিভাইজড টু ৱৰ্ক গ্ৰীণ হাইড্ৰজেন প্ৰডাক্টছ। এতিয়া চাব, পটেঞ্চিয়েল ফৰ গ্ৰীণ জবছ। এটা কি আহিব চাব, তেওঁলোকে গ্ৰীণ হাইড্ৰজেন ছেক্টৰটোৱে আমাক ছিগনিফিকেণ্ট এমপ্লয়মেণ্ট অপৰচুনিটিছ দিব। শিক্ষিত মানুহসকলে গ্ৰীণ হাইড্ৰজেনৰ যিবিলাক প্লেন থাকিব, তাৰ যিটো ইউজেছ থাকিব, তাক বিভিন্ন ওলোৱা চাকৰিবিলাকত জইন কৰিব পাৰিব। আৰু কি কৰিব, ইজ ৱৰ্কিং অন স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামছ টু প্ৰিপেয়াৰ ইউথ ফৰ জবছ ইন নিউ গ্ৰীণ ইকনমি। আৰু গভৰ্ণমেণ্টে কি কৰিছে, আমাৰ
যিখিনি নতুন শিক্ষিত সমাজ আছে ইউথখিনি আছে তেওঁলোকে যাতে এই নিউ গ্ৰীণ ইকনমি আছে যিটো ধৰক ৰিনিউৱেবল এনাৰ্জিসমূহৰ জৰিয়তে নিৰ্মাণ চলিব তাতে কি কৰিছে তেওঁলোকক জইন কৰিবলৈ তেওঁলোকৰ স্কিলসমূহ ডেভেলপ কৰাই আছে আৰু লগতে কি কৰাইছে তেওঁলোকে গ্লোবেল কোলাবৰেচন বহুত দৰকাৰী হয় ইয়াতে বিভিন্ন দেশৰ মাজত টাই আপ হ'ব কিছুমান চুক্তি হ'ব আৰু যাৰ ফলত কি হ'ব তাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো ডেভেলপমেণ্ট হ'ব আৰু সকলোৱে এইটো বস্তুত গুৰুত্ব দিব লাগিব আমি যে সমূহীয়া এটা গোটেই পৃথিৱীৰ দেশবিলাকৰ সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে এই যিটো ডিকাৰ্বনাইজিং আছে ন যিটো কাৰ্বন নিৰ্মূলকৰণ প্ৰক্ৰিয়া আছে সেইটো সম্ভৱ হ'ব এতিয়া দিছে ইনোভেশ্যন চেলেঞ্জেছ ফৰ দ্য চাইণ্টিষ্ট এতিয়া চাইণ্টিষ্টসকলে কিছুমান চেলেঞ্জেছ ফেচ কৰিব সেনেকুৱা সেইবিলাক কেন উই ইম্প্ৰুভ ইলেক্ট্ৰলাইজাৰ এফিচিয়েঞ্চি আমি যিটো ইলেক্ট্ৰলাইজাৰ থাকিব তাৰ এফিচিয়েঞ্চি বঢ়াব পাৰিমনে কেন ইউ ইউজ চি ৱাটাৰ এণ্ড ৱেষ্ট ৱাটাৰ ফৰ হাইড্ৰজেন প্ৰডাকশ্যন এইটো গুৰুত্বপূৰ্ণ হয় চাব ভাল যিটো মানে আমাক যিটো পানী ডাইৰেক্ট ইউজ কৰোঁ খোৱা পানীটো যদি আমি যদি এই প্ৰডাকশ্যনত ইউজ কৰিব লগা হয় গ্ৰীণ হাইড্ৰজেনৰ তেতিয়া ইছ্যুজ আহিব পাৰে খোৱা পানীৰ নাটনি সমস্যা হ'ব পাৰে আমি নিজে দেখি আছোঁ খোৱা পানীৰ কিমান টান গতিকে যিটো আমাৰ এবাণ্ডাণ্ট আছে যেনেকুৱা চি ৱাটাৰ বা যিখিনি পেলনীয়া পানী সেইবিলাক আমি গ্ৰীণ হাইড্ৰজেনত ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰিম সেইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু কেনেকুৱা হৈছে গ্ৰীণ হাইড্ৰজেনটো কেনেকুৱাকৈ আমি পাব্লিক ট্ৰেন্সপৰ্টত ব্যৱহাৰ কৰিব পাৰিম শ্বিপিং আৰু ৱাটাৰৱেজবিলাকৰ প্ৰডাকশ্যন মানে ব্যৱহাৰ কৰিব পাৰিম সেইটো এটা চেলেঞ্জ হ'ব কাৰণ গ্ৰীণ হাইড্ৰজেনটো যিহেতু আমি যথেষ্টখিনি সময় দিম ইনভেষ্টমেণ্ট কৰিম গতিকে আমি বিচাৰিম যে সেইটোৱে বাকীবিলাক যিবিলাক কনভেনশ্যনেল চ'ৰ্চেছ অফ এনাৰ্জি আছে সেইবিলাক এটা ভাল ৰিপ্লেচমেণ্ট হিচাপে আমাক দেখা দিব এতিয়া ৱে ফৰৱাৰ্ড চাওঁ আমি গ্ৰীণ হাইড্ৰজেন হ'ল ট্ৰেন্সফৰ্মেটিভ পটেঞ্চিয়েল ইন দ্য গ্ল'বেল এনাৰ্জি লেণ্ডস্কেপ গতিকে কি কৰিছে নতুন এটা আমাক এনাৰ্জি দেখাইছে আমাক এটা নতুন পটেঞ্চিয়েল দেখাইছে যে য়েছ উই কেন গেট এ নিউ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি energy. India is committed to leading the world in green hydrogen production and decarbonizing effort. তো ভাৰতে যেহেতু ভাৰতে কি বিচাৰিছে যাতে গ্ৰীণ হাইড্ৰজেন প্ৰডাকশ্যনত ভাৰত এটা লিডিং পাৱাৰ হৈ থাকে আৰু কি কৰিছে কোলাবৰেশ্যন এণ্ড ইনোভেশ্যন উইল বি দ্য কি ড্ৰাইভাৰ অফ ছাকচেছ ইন দ্য এনাৰ্জি ট্ৰেনজিশ্যন এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আছে green hydrogen has emerged as a promising solution to the global energy transition. Discuss the potential of green hydrogen in addressing climate change and decarbonizing hard to electrify industry. Ito 250 শব্দত লিখাও লিখি আমাক জনাওক এটা দিছে নতুন টপিক আমাৰ নিউ ট্ৰেড পোৰ্টেল এইটো GS3 ইকোনমিক ডেভেলপমেন্টৰ গুৰুত্বপূৰ্ণ বিষয় হয় আৰু সোৰ্স হৈছে আসাম ট্ৰিবিউন এতিয়া কি দিছে গভৰ্নমেণ্ট নিউ ডিজিটেল গেটৱে ফৰ এক্সপৰ্টাৰ্ছ দ্য গভৰ্নমেণ্ট লঞ্চড এ নিউ ট্ৰেড পৰ্টেল কল্ড ট্ৰেড কানেক্ট ই প্লেটফৰ্ম এইটো কিয় ডিজাইন কৰা গৈছে টু গাইড এক্সিষ্টিং এণ্ড এস্পায়াৰিং এক্সপৰ্টাৰ্ছ প্ৰভাইড কম্প্ৰিহেনচিভ ইনফৰমেশ্যন ৰিলেটেড টু এক্সপৰ্ট এণ্ড ইম্পৰ্টছ আৰু কি কৰিছে হেল্প এক্সপৰ্টাৰ্ছ চিজ ইণ্টাৰনেশ্যনেল মাৰ্কেট এণ্ড অপৰচুনিটিজ যিসকলে এক্সপৰ্ট কৰি আছে সেই এক্সপৰ্টাৰ্ছসকলক এখন গ্লোবেল মাৰ্কেট দিয়া কাৰণ ইণ্টাৰনেশ্যনেল মাৰ্কেটটো এক্সেছ কৰাত এইটোৱে সহায় কৰিব এতিয়া কি ফিচাৰ্ছ অফ ট্ৰেড কানেক্ট ই প্লেটফৰ্ম কি কি ফিচাৰ্ছ আছে ডিটেইল ডাটা অন গ্লোবেল ডিমাণ্ড ফৰ প্ৰডাক্টছ ইনচাইট টু ট্ৰেড কণ্ডিশ্যন বাই দ্য কাউণ্ট্ৰিজ কি কি কাউণ্ট্ৰিত আমি ক'ত ব্যৱসায় কৰিম সেই ব্যৱসায়ত কৰিলে সেইখনৰ কি ৰুল ৰেগুলেশ্যন আছে সেইবিলাক চোৱাত সহায় কৰিব ইনফৰমেশ্যন অন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড এণ্ড মাৰ্কেট এণ্ট্ৰি কণ্ডিশ্যন এতিয়া ধৰক ছাপ'জ ধৰক আমাৰ বাইক এখন আছে বাইকখন আমি বেলেগ মাৰ্কেটত এণ্ট্ৰি কৰিম তো সেই ঠাইৰ এনভাইৰমেণ্টেল ইছ্যুজ কেনেকুৱা তাৰ মানে তাত ৰেগুলেশ্যনছবিলাক কেনেকুৱা আছে কিমান স্পীডলৈকে গাড়ীখন চলাব পাৰি তো সেই হিচাপে ডিজাইন কৰিবলৈকে ইজি হৈ যায় তো সেই সকলোবিলাক যেন অত্যন্ত সহজতে মই বাইকৰ কৈছিলোঁ সৰু সুৰা বস্তু বহুত আছে যেনেকৈ আমি চাহ পঠাই আছোঁ সেইখন চাহৰ কেনেকুৱা লাগিব তাত নাইট্ৰজেন কণ্টেণ্ট কিমান থাকিব এই সকলোবিলাক যাতে আমি আগতে পাই যাওঁ বা তাৰ ষ্টেণ্ডাৰ্ডবিলাক পাই যাওঁ আৰু সেইবিলাক কি হ'ব আমি এই পৰ্টেলৰ থ্ৰুৰে অত্যন্ত সহজে পাওঁ আৰু কি দিছে গাইডলাইনছ অন ৰেগুলেটৰী কমপ্লিয়েন্স টুলছ টু ফৰ্চ কানেকশ্যন উইথ গ্লোবেল বায়াৰ্ছ আৰু কি কৰিব আমি যাক বস্তুবিলাক বিক্ৰী কৰিম তেওঁলোকৰ লগত এটা কানেকশ্যন কৰিব পাৰোঁ আমি ডাইৰেক্ট কানেকশ্যন এটা কৰিব পাৰোঁ তাৰ এটা ব্যৱস্থা আছে ইনফৰমেশ্যন অন ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ৰিলেটেড ডকুমেণ্ট আমি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টসকলৰ বিষয়ে কথা গম পাওঁ ফেচিলিটি টু এপ্লাই ফৰ চাৰ্টিফিকেট ফৰ free trade agreement partner guides listing export opportunities rules and tariff for each country গতিকে কি হ'ব আমি যেতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত সোমাব যাম আমাক যিবিলাক দৰকাৰী কথা থাকিব গাইডলাইনছ থাকিব ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টছৰ পৰা দৰকাৰী চাৰ্টিফিকেটসমূহ থাকিব ডকুমেণ্টছ লাগিব আটাইবিলাক এক্সেছ কৰাত এই নিউ ট্ৰেড পৰ্টেলে আমাৰ সহায় কৰিব
এতিয়া কিছুমান এক্সপাৰ্ট সাপোৰ্ট দিব যত থাকিব আমাৰ কি কুৱেৰি ৰিজলিউশন থাকিব এক্সপাৰ্ট নেটৱৰ্কসমূহ থাকিব আৰু ইয়াত কোনে কোনে কোলাবৰেট কৰিছে নিউটেড পৰ্টেলত মিনিষ্ট্ৰি অফ এমএছএমএ কোলাবৰেট কৰিছে EXIM বেংকে কোলাবৰেট কৰিছে TCS এ কৰিছে ডিপাৰ্টমেন্ট অফ ফাইনেন্সিয়েল সাৰ্ভিস সোমাই আছে আৰু মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স টো সোমাই থাকিব এটা যে এক্সপোৰ্টাৰ কি বেনিফিট দিব এইটো কি দিব ইজি এক্সেস টু ট্ৰেড ইনফৰমেশন অবভিয়াসলি সেই কাৰণে দিয়া আছে আমি খুলিলেই সব বস্তু গম পাই যাম simplified application for certificates and understanding the trade condition direct link to international buyers and trade experts তো expert opinion পাম লগতে কোনে আমাৰ বস্তুটো কিনিব ইন্টাৰনেশনাল মাৰ্কেটত সেই বিষয়ে আমি গম পাইছাম এটা এটা মেইনছৰ প্ৰেক্টিস কোৱেশ্চন আছে critically analyze how the trade connect e-platform can support India's goal of becoming a major global exporter what are the key features of the platform that align with global trade standards and market access conditions এটা দিছে আয়ুষ্মান ভাৰত ইউনিয়ন cabinet approved health cover for all age 70 and above etu government and policies and interventions or eta GS paper to topic hoy aru source hoise the Hindu eta kion newsot ase amar prime minister ঘোষণা কৰিছে যে এতিয়া 70 বছৰৰ যিমানখিনি সিনিয়ৰ সিটিজেন আছে আৰু তাৰ ঊৰ্ধৰ যিখিনি মানুহ থাকিব আৰু তেওঁলোকক মানে ইৰেসপেক্টিভ অফ ইনকাম তেওঁলোক কি কাৰণত আহিব আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অন্তৰ্গত আহিব তাৰসমকে ABPMJAY বুলি কয় এইটা কি কৰিব প্ৰায় 4.5 crore ফ্যামিলিক ফেসিলিটেট কৰিব আৰু প্ৰায় 6 crore সিনিয়ৰ সিটিজেনছক 5 লাখলৈকে হেলথ ইন্সুৰেন্স দিয়াৰ ব্যৱস্থা কৰিছে আৰু তাত কোন সোমাই থাকিব 70 বছৰ তাৰ ঊৰ্ধৰ সকলোবিলাক মানুহ সোমাই থাকিব তেওঁলোকৰ ইকোনমিক ষ্টেটাস যি নহওক কিয় the eligible senior citizen will be issued a new distinct card under the scheme আৰু তেওঁলোক কিব আমাৰ আয়ুষ্মান কাৰ্ড আছিল গৈ না ফ্যামিলি হিচাপে আয়ুষ্মান কাৰ্ড থাকে এতিয়া 70 বছৰ ঊৰ্ধৰ মানুহখিনি কি কৰিব পৃথককৈ আয়ুষ্মান কাৰ্ড দিব যাৰ জৰিয়তে তেওঁলোকে 5 লাখলৈকে ইন্সুৰেন্সৰ সুবিধা পাব Senior citizens belonging to families already covered under ABPMJY will get an additional top-up cover up to 5 lakh per year for themselves. আৰু মই কলোই নহয় যিখিনি এতিয়া সোমাই আছে তেওঁলোকে কিন্তু এইটো সুবিধা পাব বলে আমাৰ ফ্যামিলি আয়ুষ্মান ভাৰত আছে তো আমাৰ জনে পাব না নাপায় অবভিয়াসলি 70 বছৰ ঊৰ্ধৰ জনে অতিৰিক্তভাৱে এডিশনালি তো কিব 5 লাখ টকাৰ এটা ইন্সুৰেন্স লাভ কৰিব পাৰ ইয়াৰ আৰু senior citizens who are already getting benefit of other public health insurance scheme may either choose their existing scheme or opt for ABPMJY আৰু যিসকলে অলৰেডি কিছুমান বেলেগ পাব্লিক হেলথ ইন্সুৰেন্স ফেসিলিটি লৈ আছে তেওঁলোকে হেইটো চুজ কৰি থব পাৰে নহলে বা তেওঁলোকৰ নতুনকে আমি এই যেটো আহিছে হেইটো তেওঁলোকে চুজ কৰিব পাৰে clarify that senior citizen who are under private health insurance policies or employee state insurance scheme will be eligible to get benefit এতিয়া আয়ুষ্মান ভাৰতটো কি হৈছে এইটো হৈছে পৃথিৱীৰ সবতকৈ ওয়ার্ল্ড লাৰ্জেস্ট হেলথ ইন্সুৰেন্স স্কিম কাৰণ কি হৈছে সৰ্বাধিক মানুহক আবৰি লৈছে it was launched in 2018 as recommended by national health policy এইটো এটা সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় এইটো কাৰ্যৰ অপাৰেট কৰা হয় মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফ্যামিলি ওয়েলফেয়াৰ জৰিয়তে ইয়াৰ এইমটো কি হৈছে ইউনিভাৰ্সেল হেলথ কভাৰেজ which encompass promotive preventive curative palliative and rehabilitative care এটা আয়ুষ্মান ভাৰতৰ দুটা কম্পোনেন্ট আছে এটা আছে কি এস্টাব্লিশমেন্ট of health and wellness centers আৰু হৈছে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা it covered primary care hospitalization by providing an comprehensive health care ayat jitu ase health and wellness centers সমূহে ইহতে কি কৰিব আমাক primary care hospitalization সুবিধা দিব health care লব আৰু it include non communicable disease and maternal and child health services under this 1.5 lakh existing sub center will bring healthcare system closer to the homes of people in form of health and wellness center eta PMJY chabo the scheme provide a health cover up to even 5 lakh প্ৰত্যেকটো ফ্যামিলিক 5 লাখ হৈ দিয়ে প্ৰতি বছৰ দিয়ে ঠিক আছে আৰু ফান্ডিং ৰেশিও হয় 60 to 40 most state আৰু আমাৰ যিখিনি নৰ্থ ইষ্টৰ ষ্টেট আছে হিমালয়ান ষ্টেট আছে আমি কিমান পাও
90 to 10 ৰেচিঅ'ত পাই যাওক ছাবচিডিখিনি আৰু গোটেই সম্পূৰ্ণ যিখিনি মানে ইউনিয়ন টেৰিটৰিজ আছে য'ত তেওঁলোকৰ নিজৰ লেজিসলেটৰ নাই তেওঁলোকে কিমান পায় সম্পূৰ্ণ 100% ছাবচিডি পাই যায় The scheme has a network of more than 27,000 M-paneled hospitals across the country, out of which more than half are private hospitals. তো প্ৰাইভেট হস্পিটেলসমূহত আমি আৱৰি আছে আয়ুষ্মান ভাৰতৰ স্কিমবিলাক আমি প্ৰাইভেট হস্পিটেলতো পাওঁ বিশেষকৈ আপুনি অপাৰেশ্যন যদি কৰে আপোনাৰ যদি আয়ুষ্মান ভাৰত যোজনা আছে অপাৰেশ্যনসমূহ যথেষ্ট কমত হৈ যায় It has an interstate portability features. It has a dedicated workforce of Pradhan Mantri Arogya Mitras who guide and assist beneficiaries. It has a monitoring and evaluation mechanism to ensure accountability and transparency. Scheme has a national anti-fraud unit that designed, implement and oversee anti-fraud initiative. It has a call center that makes call to every beneficiary who has availed treatment within 48 hours of discharge to verify the quantity and quality of the treatment. গতিকে তেওঁলোকে ফিডবেক সিস্টেম এটা আছে নহয় তেওঁলোকে কল চেণ্টাৰ জৰিয়তে তেওঁলোকে ফিডবেক লয় তো ভাল তেওঁলোকে কি কৰে যাতে ইয়াত কোনো মানে ফ্ৰড কৰি সুবিধা ল'ব নোৱাৰে লগতে তেওঁলোকৰ কি আছে এটা ভেৰিফিকেশ্যন এইটো ভেৰিফিকেশ্যন ইউনিট এটা আছে লগতে তেওঁলোকৰ ফিডবেক সাৰ্ভিস সিস্টেম এটা আছে এটা চেলেঞ্জেস কি আছে মানুহৰ এৱাৰনেছ কম আৰু যেটো পইচা আমাক ৰিইম্বাৰ্সমেন্ট কৰে হেতুত বহুত সময় প্ৰবলেম আহে বহুত সময় সঠিক সময়ত আহি নাপায় আৰু কি হয় মানে প্ৰায় ভাৰতবৰ্ষৰ প্ৰায় 7.5 লাখ বেনিফিচিয়াৰী were linked to a single cell phone number হয় নহয় তো কি হৈছে বহুতখিনি মানুহ এই ফ্ৰডৰ সন্মুখীন হৈ আছে ইয়াৰ জৰিয়তে এতিয়া দিছে মেইন সৰ্ট প্ৰেক্টিস কোৱেশ্চন প্ৰফেসৰ অমৰ্ত্য সেন has advocated important reform in the realms of primary education and primary healthcare what are your suggestions to improve their status and performance এতিয়া দিছে CSTT এটা প্ৰিলিমছৰ টপিক হয় recently the commission for scientific and technical terminology somukwe CSTT has launched a unique website which provide technical terms in all 22 official Indian languages এতিয়া আমরা কি কাম জিমান বিলাক টেকনিক্যাল টার্ম আছে না প্ৰত্যেকটো ভাষাতে উপলব্ধ এটা CSTT বিষয়ে চাও it was set up in December 1960 with the objective to evolve and define scientific technical terms in Hindi and all Indian languages it was established under clause 4 of article 344 of the Constitution of India ইয়াৰ প্ৰাইমাৰী ফাংচন বিলাক কি হয় ই আমাক স্ট্যান্ডার্ড টার্মিনোলজি দিয়ে তাৰ ইউজ আৰু তাৰ ডিস্ট্ৰিবিউটসমূহ আমাক বুজাই দিয়ে it functioning under Department of Higher Education Ministry of Education আৰু গভৰ্ণমেন্ট অফ ইন্ডিয়া উইথ ইটস হেডকোয়াৰ্টাৰ ক'ত আছে নিউ দিল্লীত আছে গতিকে এটা প্ৰিলিমছৰ প্ৰেক্টিস কোৱেশ্চন দিছে what is the name of the cyclone that recently formed over Kutch coast in Gujarat আৰু এটা প্ৰিলিমছৰ আৰু এটা প্ৰেক্টিস কোৱেশ্চন দিয়া আছে আপোনালোকক Poba Reserve Forest which was seen in the news is located in which northeastern state আৰু মই এতিয়া আছে নতুন টপিক AQMX এটো প্ৰিলিমছৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ হয় এটো কিয় নিউজত আছে ৰিসেন্টলি দা ক্লাইমেট এণ্ড ক্লিন এয়াৰ কলিউশন CCAC has developed and launched an air quality management exchange platform গতিকে AQMX ৰ ফুল ফৰ্ম কি air quality management আৰু exchange platform এইটোৱে কি কৰে আমাক it provides the latest air quality management guidance and tools proposed to meet WHO's air quality guidance and interim targets. The platform will expand to allow regional and sub-regional communities to exchange knowledge about air quality management best practices. It was developed in a response to resolution passed at this year's United Nations Environment Assembly to increase regional cooperation and action on improving air quality globally. তো কি হৈছে আমাৰ এতিয়া যেটো এয়াৰ কোৱালিটি মেনেজমেন্ট সিস্টেম আছে যত আমাৰ এতিয়া এয়াৰ কোৱালিটি কেনেকুৱা হি WHO ৰ এয়াৰ কোৱালিটি গাইডলাইনছৰ আন্ডাৰ আহিছে নে নাই এই সকলো বিলাকক এটোৱে মনিটৰ কৰিব It will help to address air quality management capacity gaps notably with carted guidance across the key themes It will allow decision maker to see a more complete picture of air pollution
impact and leading to policies that accurately reflect public health need on a global scale. গতিকে আলটিমেটলি এইটো প্লেটফৰ্মটোৰ কাম কি হৈছে সকলোকে সজাগ কৰা সাধাৰণ মানুহক সজাগ কৰিব আৰু যিসকল ল মেকাৰ বা ডিসিজন মেকাৰ আছে তেওঁলোকক বুজাব যে কেনেকুৱা পৰিমাণৰ আমাক এটা মানে প্ৰদূষণ নোহোৱা পৰিৱেশ লাগে আমাৰ এয়াৰটো কিমান প্ৰদূষিত হৈছে তাক ৰখাবলৈ কি কৰিব পাৰো গতিকে আমাৰ এনভায়ৰনমেন্টটো ৰক্ষা কৰিবলৈ বা পৰিৱেশ প্ৰদূষণ ৰক্ষা কৰিবলৈকে এই প্লেটফৰ্মটো যথেষ্ট গুৰুত্ব আছে এই যেটো আমাৰ লাকি উইনাৰ কন্টেস্ট থাকে তাৰ ৰুলছ সমূহ হ'ব লাগে আপোনালোকে আমাৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব আপোনালোকে আমাৰ গুগল ফৰ্ম ফিল আপ কৰিব লাগিব আৰু আমাৰ যিখিনি এমসিকিউ দিয়া থাকে এনএমএছত সেইখিনি আপোনালোক শুদ্ধ উত্তৰ দিব লাগিব আৰু তাৰ উপৰি কিছুমান আপোনালোকক অৰেলিয় প্ৰশ্ন সোধাব পাৰে আৰু প্ৰত্যেকবিলাক আনসাৰ আপোনালোকে সেপাৰেট কমেন্টত আমাক প্ৰদান কৰিব আৰু প্ৰত্যেক সপ্তাহত আমি 6 জনকৈ লাকি উইনাৰক আমি সিলেক্ট কৰো আৰু প্ৰত্যেকটো সোমবাৰ তেওঁলোকৰ নাম আমি ঘোষণা কৰো আৰু যিসকলে আমাক বেছিকৈ কমেন্ট দি থাকে বা আমাৰ আনসাৰ সকল দি থাকে প্ৰত্যেকটো ভিডিওতে তেওঁলোকক অবিয়াসলি প্ৰিফাৰেন্স দিয়া হ'ব এতিয়া আমাৰ আগৰ যেটো প্ৰিভিয়াস ডেজ প্ৰেক্টিস কোৱেশ্চনছ সমূহ আছিল এমসিকিউৰ তা আমি আনসাৰখিনি লৈ আহিছো এইটো আছিল which of the following statement about Indian Cyber Crime Coordination Center I4C is correct এইটো আছিল it coordinates national level effort to address cyber crime related issue what is the primary objective of project oil asa the answer asile option number B to offer holistic nutritional support to children battling cancer aru asile recently where was the global fintech fest so muke GFF 2024 he etu mumbai hoisile aru Mona Agarwal recently won a bronze medal in which event at the 2024 Paris Para Olympics etu shooting asile গতিকে আমাৰ আজি এনএমএস টো হে হল আপোনালোকে আমাৰ ভিডিও সমূহ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থাকিব আমাক আপোনালোকৰ কমেন্টৰ আৰু দিহা পৰামৰ্শ দৰকাৰ গতিকে সো এগেইন ওয়েলকাম টু কম্পিটিশন কেয়াৰ বাই দা অফিচাৰ্স ফৰ দা অফিচাৰ ধন্যবাদ বিদায়